মই মীন বিভাগৰ পৰা আহিছোঁ। মই আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ এই মাছ মৰা নিষেধ আছে। সেয়েহে আমি মাছৰ কণী পাৰা সময়ত মাছ মৰা যিহেতুকে বন্ধা আছে, সকলো জাল অৰ্থাৎ মছৰি জাল মাছ মৰাৰ কাৰণে গোটেই বছৰটো বন্ধা থাকে। সেয়েহে কোনোবাই যদি মাছ মাৰে আমাক অতি সোনকালে জনাই আমি তাৰ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। তাৰমানে আমি ৰাইজে দেখা পাই আছোঁ 1565 গেৰুৱা কামাৰপতা মীন মহলত মুছৰি জাল আৰু অন্যান্য জালেৰে মাছমৰীয়াসকলে মাছ মাৰি আছে। কিন্তু মীন বিভাগৰ পৰা এটা অৰ্ডাৰ আছে যে 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈ কোনো মাছমৰীয়াই মাছ মাৰিব নোৱাৰিব, কাৰণ এই সময়ত মাছে ডিমা দিয়া অৱস্থা। গতিকে মাছ মৰা নিষেধ আছে। গতিকে আমি সমূহ মাছমৰীয়াক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে মুছৰি জালেৰে মাছবিলাক মাৰি মাছবিলাক ধ্বংস নকৰে। আৰু আমি অসম চৰকাৰৰ মীন বিভাগলৈ অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই মেটাৰটো লৈ তৎপৰ হয় আৰু যাতে মুছৰি জালেৰে মাছমৰীয়াসকলে মাছ মাৰিব নোৱাৰে, তাৰ কাৰণে আমি ৰাইজে বিনম্ৰ অনুৰোধ জনাইছোঁ। ঠাইখনৰ নাম কি আছে? ঠাইখনৰ নাম একচুৱেলি এইখন ঠাইৰ নাম হৈছে গাৰমাৰী।